নগাঁৱৰ সামগ্ৰীত কথা পাতি বুজি পালোঁ সামগ্ৰী সমষ্টিত আমাৰ বিজয় নিশ্চিত। আমি বিচাৰিছোঁ নগাঁৱৰ সামগ্ৰী সমষ্টিৰ পৰা আমি ৰেকৰ্ড সংখ্যক ভোটত জিকিব লাগে। আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাই সামগ্ৰীৰ কৰ্মী সভাত উপস্থিত হৈ কৰে এই মন্তব্য। আমি বিৰোধিতাত থাকিব বিচৰা নাই। স্মাৰ্ট মিটাৰ JJM জয়ন্তৰ জেপত মানি 6 নম্বৰ দফা আদি ফাদিল হোৱাক সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে হোমৱৰ্ক দিছে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব কথা পাতি থকা। অসমৰ ৰাইজে আমাক কৈছে বিৰোধী ঐক্যমঞ্চ নামটো আমাৰ পচন্দ হোৱা নাই। ৰাইজে আমাক ক্ষমতালৈ অহাটো বিচাৰিছে বাবে অসম সন্মিলিত মঞ্চ নাম কৰা হৈছে। অসমে অসম চলাব। মই অত্যন্ত উৎসাহী সামগ্ৰী আমাৰ যি দুইখন ব্লক কংগ্ৰেছ আৰু সকলো কৰ্মকৰ্তাই আমাৰ যুৱক মহিলা ইউথ NSY সকলোকে লগ পালোঁ। তেখেতসকলৰ মনৰ ভাৱ বুজিলোঁ আৰু তেখেতসকলৰ যিটো উৎসাহ দেখিছোঁ আমি আগৰ পৰাই অত্যন্ত আশাবাদী যে সামগ্ৰীত আমাৰ বিজয় নিশ্চিত। কিন্তু আমি বিচাৰিছোঁ যে ৰেকৰ্ড সংখ্যক ভোটত আমি সামগ্ৰীৰ পৰা জিকিব লাগে আৰু দলৰ কৰ্মীসকলৰ উৎসাহ দেখি মই অনুভৱ কৰিছোঁ যে আগতকৈ বহুত ভালকৈ আমি সামগ্ৰীত জিকিম। উপ নিৰ্বাচনত আপোনাৰ নামটো কিন্তু চৰ্চিত হৈ আছে। বিহালীৰ পৰা উঠিব নে আপুনি সামগ্ৰীৰ পৰা উঠিব? চৰ্চিত হৈ আছে আপুনি সামগ্ৰীৰ পৰা উঠিব। সামগ্ৰীত আজি মই ইতিমধ্যে কৈ দিছোঁ যে দুয়োখন ব্লক কংগ্ৰেছে দলৰ নেতা কৰ্মীসকলে মিলি যাৰ নামেই তেওঁলোকে দিব আমি তেওঁকেই প্ৰাৰ্থিত্ব দিওঁ প্ৰতিটো সমষ্টিত। এইবাৰ APCC ক্ষমতাটো আমি জিলা আৰু ব্লকবিলাকক দিছোঁ। এই 5টা সমষ্টিত বিশেষকৈ আমি গুৱাহাটীৰ পৰা যদি বাছনি কৰোঁ ভুল হ'ব পাৰে। সেইকাৰণে আমি ব্লক আৰু জিলাবিলাকক কৈছোঁ আপোনালোকে এটা পুংখানুপুংখ আলোচনা কৰি ব্লক আৰু জিলাৰ যাৰে নাম দিব আমি তেওঁকে প্ৰাৰ্থিত্ব দিম। আগন্তুক দিনত দেখিবলৈ পোৱা যায় কংগ্ৰেছৰ এটা বিশেষ চৰ্চা চলি আছে মুখ্যমন্ত্ৰী প্ৰসংগত। আপোনাৰ নামো চৰ্চাত আছে, গৌৰৱ গগৈৰ নামটো চৰ্চাত আছে। কোন হোৱাৰ আশা আছে? আচলতে স্মাৰ্ট মিটাৰে যি ধৰণে ৰাইজক জ্বলা-কলা খুৱাইছে, ৰাইজৰ যিটো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে খং, এতিয়া JJMৰ নামত জয়ন্তৰ জেপত মানি JJM মানে এইটো ওলাইছে। এই কথাবিলাক এতিয়া 6 নং দফা অসম চুক্তি তেওঁ যিটো বিভ্ৰান্ত কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল, এই কথাবিলাক ফাদি লৈ যোৱাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবাদ মাধ্যমক এটা হোমৱৰ্ক দিব বিচাৰিছে যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব কথা পাতি থাকা। আৰু মুখ্যমন্ত্ৰী ঘনিষ্ঠ 2টা চেনেল লাগি গৈছে, বাকীসকল লগা নাই। মুখ্যমন্ত্ৰী ঘনিষ্ঠ 2টা চেনেলে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো অস্বস্তিত পৰিছে স্মাৰ্ট মিটাৰৰ কাৰণে, যিটো জল জীৱন মিছনৰ কাৰণে 6 নং দফাক লৈ যিটো অস্বস্তি, তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি তেওঁ 2টা ঘনিষ্ঠ চেনেলক লগাই দিছে যে তোমালোকে কংগ্ৰেছক হোমৱৰ্ক দি দিয়া, এইটো তোমালোকক হোমৱৰ্ক দিছোঁ, হোমৱৰ্ক কৰি থাকা। স্মাৰ্ট মিটাৰ সুফল হ'বলৈ আৰু এটা বছৰ লাগিব বুলি তেওঁ কৈছে। সুফল পাবলৈ স্মাৰ্ট মিটাৰ সুফল পাবলৈ হ'লে যে এবছৰ লাগিব বুলি কৈছে, এইটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে কংগ্ৰেছ যেতিয়া আহিব এবছৰৰ পিছত তেতিয়া ৰাইজে এই শাস্তিবিলাকৰ পৰা পৰিত্ৰাণ পাব। আমি স্মাৰ্ট মিটাৰ আঁতৰাই দি আমাৰ পুৰণা মিটাৰ আমি লগাম। আমি স্মাৰ্ট মিটাৰ আদানীক ধনী কৰিবলৈ লগাইছোঁ। এইটো 4000 কোটি টকাৰ কেলেংকাৰী। আজি JJMত কি হ'ল চব ওলাই পৰিলে, কেনেকৈ লুটপাট হৈছে 8%ৰ পৰা 15%লৈকে। গতিকে আপুনি চাই থাকক, আমি যে কৈ আছোঁ SIT বনাম, লাহে লাহে মুখ্যমন্ত্ৰী টোপনি কটি আৰম্ভ কৰিব। বিৰোধী ঐক্যমঞ্চ যেতিয়া পৰা 15টা ৰাজনৈতিক দল আছিল, এতিয়া বিৰোধী নামটো কাটি এতিয়া অসম দিয়া হৈছে। আমি বিৰোধীত থাকিব বিচৰা নাই। অসমৰ ৰাইজে আমাক কৈছে যে বিৰোধী ঐক্যমঞ্চৰ নামটো আমাৰ পচন্দ হোৱা নাই, কাৰণ আমি আপোনালোক ক্ষমতালৈ অহাটো বিচাৰিছোঁ। গতিকে আপোনালোক কিয় বিৰোধীত থাকিব? সেইকাৰণে আমি অসম সন্মিলিত মঞ্চ কৰিছোঁ। তাৰ স্বৰূপ সঠিকে হৈছে অসমেই অসম চলাব। মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বুলি কৈছে, সেইকাৰণে নামৰ পৰিৱৰ্তন কৰিছে। জ্যোতিষীৰ কথা মতে আপোনালোকে নাম চেঞ্জ কৰিছে। পীয়ুষ হাজৰিকাই কৈছে আমি বিৰোধী শব্দটো বাদ দিছোঁ। এইটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি গৈছে যে কংগ্ৰেছ আৰু সকলো ৰাজনৈতিক দলে ইতিমধ্যে সংকল্পবদ্ধ যে অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ জনগণক বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতিৰ পৰা মুক্তি দিবৰ কাৰণে আমি ক্ষমতালৈ অহাটো অত্যন্ত জৰুৰী বিষয় আৰু সেইমতে আমি পৰিকল্পনা কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।